মিছা কথা কোনে নকয় আপুনি মইনে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নকয় আসলতে মিছা কথা তাতহে ক'ব লাগে য'ত আনৰ ক্ষতি নহয় নিজৰ স্বাৰ্থৰ বাবে নহয় আপোনালোকে এটা কথা মন কৰিছেনে যে আমি প্ৰত্যেক দিনাই এজন পাৱাৰফুল ব্যক্তিয়ে কোৱা মিছা কথাৰ বলি হৈ আহিছোঁ হয় আপোনালোকে ঠিকেই শুনিছে প্ৰত্যেক দিনাই সেই ব্যক্তিজনে দেশৰ কোটি কোটি জনতাক মিছা প্ৰতিশ্ৰুতি দি আহিছে সেইজন আপোনালোকে সকলোৱে ভালদৰে চিনি পায় সেইজন মানুহক আৰু সেইজন আন কোনো নহয় সেইজন হ'ল স্বঘোষিত বিশ্বগুৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মিছা কথা মিছা প্ৰতিশ্ৰুতি দিয়াত বৰ পাকৈ থাকো দেই এইজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ये तो चुनाव वाला खेल है অৱশ্যে ভাল নালাগে দেশৰ প্ৰধানমন্ত্ৰীৰ বিষয়ে এনে কথা ক'বলৈ পিছে কি কৰিম উপায়টো নাই সংবাদ কৰ্মীৰ কামেই হ'ল দেশৰ জনতাৰ আগত সত্যটো উদঙাই দিয়া আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা দুটা তিনিটা চাৰিটা পাঁচটা নহয় 17টা মিছা প্ৰতিশ্ৰুতিৰ কথা ক'ম আপোনালোকক दाग मत लगाओ আপোনালোকে মন দি শুনিব আৰু জনাব ইয়াৰে কিমানটা প্ৰতিশ্ৰুতি পূৰণ কৰিছে আৰু কিমানটা নিৰ্বাচনী ঝুমলা बराबर ठीक रख के सुन लीजिए এক নম্বৰতে বিদেশী বেংকত থোৱা কলাধন আনিলে ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিকে বেংক একাউণ্টত পাব 15-20 লাখকৈ টকা 2 নম্বৰতে বিদেশী বেংকত থোৱা কলাধন আনিলে ভাৰতবৰ্ষত য'তেই বিচাৰে তাতেই ৰেল লাইন বহাব পাৰি সেই সুযোগ যদি বিজেপিয়ে লাভ কৰে তেন্তে বিদেশত থোৱা ধন এটা এটা কলাধন দেশৰ জনসাধাৰণৰ বাবে আনিব পিছে 11 বছৰ পাৰ হ'ল আপোনাৰ শাসনকাল तो मैं नहीं कर सकता ৰাতি ৰাতিয়েই নোটবন্দীও কৰিলে আপুনি কলাধন আনি জনতাক দিয়াটো বাদেই বগাধন বিচাৰিয়ে হাবাথুৰি খাবলগীয়া হৈছে ভাৰতৰ জনতাই ये जो चोर लुटेरों के पैसे विदेशी बैंकों में जमा है ना इतने भी हम रुपये ले आए ना तो भी हिंदुस्तान के एक एक गरीब आदमी को मुफ्त में 15-20 लाख रुपए यूं ही मिल जाएगा कितने रुपये বিদেশত থকা কলাধন আনি ভাৰতৰ য'ত মন যায় তাতেই ৰেল লাইন বহুৱাৰ কথাটো বাদেই আপোনাৰ কৃপাত বৰ্তমানো এখন ৰেলতেই পাণ জপাৰ দৰে যাবলগীয়া হয় ভাৰতবৰ্ষৰ সৰ্বসাধাৰণ এতিয়া হ'ল 3 নম্বৰত চৰকাৰ আহিলে 2 কোটি যুৱক যুৱতীক প্ৰত্যেক বছৰেই সংস্থাপন দিব বিজেপিয়ে পিছে 2016-17 চনত সমগ্ৰ ভাৰতবৰ্ষতে মাত্ৰ 4 লাখ যুৱক যুৱতীহে সংস্থাপন পালে আৰু তাৰ সমান্তৰালভাৱে শেহতীয়া তথ্য অনুসৰি নিবনুৱা ভাৰতৰ প্ৰায় 6.1% পৰা 7.2% ভিতৰত আছে আৰু চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমিৰ মতে প্ৰায় 60 লাখ লোকে কৰ্মসংস্থাপন হেৰুৱাইছে 4 নম্বৰত ইন্ধন যেনে পেট্ৰল ডিজেলৰ দাম হ্ৰাস কৰা পিছে দেশত পেট্ৰল ডিজেলৰ দাম হ্ৰাস হোৱাৰ পৰিৱৰ্তে মূল্য চলি গৈ প্ৰায় 100 ঘৰ अरे मोदी की बात मत मानो भाई मैं नहीं कहता हूं मेरी बात मानो 5 নম্বৰত 2022 চনৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰা পিছে দেশত কৃষকৰ ইমানে বেয়া অৱস্থা যে বহু কৃষকে প্ৰতিবাদ কৰাটো বাদেই চৰম পন্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে 2016 চনত নৰেন্দ্ৰ মোদীয়ে 2022 চনৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও কৃষকসকলে শস্যৰ দাম কম হোৱা আৰু চৰকাৰী সমৰ্থনৰ অভাৱৰ দৰে প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আছে আজিও 6 নম্বৰত মেক ইন ইণ্ডিয়াৰ অধীনত লাখ লাখ উৎপাদনকাৰী চাকৰি মুকলি কৰা পিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৃপাত মেক ইন ইণ্ডিয়াৰ পৰা প্ৰত্যেক বছৰে মুকলি হয় লাখ লাখ নিবনুৱাহে सरकार आप चलाते हो 2014 চনতে নৰেন্দ্ৰ মোদীয়ে মেক ইন ইণ্ডিয়া পদক্ষেপ আৰম্ভ কৰিছিল যাতে কোম্পানীসমূহে ভাৰতত নিজৰ সামগ্ৰী নিৰ্মাণ কৰি চাকৰিৰ সৃষ্টি কৰিবলৈ উৎসাহিত কৰে অৱশ্যে চৰকাৰে আশা কৰা ধৰণে এই পদক্ষেপ বৰ্তমানলৈ সফল নহ'ল আৰু তাৰ পৰিৱৰ্তে ভাৰতৰ বজাৰত ভৰি পৰিছে চীনা সামগ্ৰীৰ লগতে অন্যান্য বহিৰাজ্যৰ নাইবা বহিদেশৰ উৎপাদিত সামগ্ৰীহে 7 নম্বৰত আছে ভাৰতবৰ্ষত প্ৰত্যেককে পকী ঘৰ প্ৰদান কৰা পিছে দেশৰ 20%তকৈ অধিকে এটা নিৰ্দিষ্ট ঘৰৰ অভাৱত ফুটপাততে থাকিবলগীয়া হৈছে 2022 চনৰ ভিতৰত সকলোৰে বাবে আৱাস গৃহৰ ব্যৱস্থা কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰে 2014 চনত সকলোৰে বাবে আৱাস পদক্ষেপ আৰম্ভ কৰিছিল কিন্তু এই লক্ষ্যত উপনীত হোৱাটো বাদেই বহু লোকৰ এতিয়াও উপযুক্ত আৱাসৰ সুবিধাৰ অভাৱত ফুটপাতেই হৈ পৰিছে এটা ঘৰ আৰু আছে 8 নম্বৰত অসম চুক্তিৰ লগত বান খাই থকা প্ৰতিশ্ৰুতি যেনে বিজেপি ক্ষমতালৈ অহাৰ পিছত সকলো অবৈধ প্ৰব্ৰজনকাৰীক বিতাড়িত কৰা পিছে সেয়া আজিও পূৰণ নহ'ল আৰু তাৰ পৰিৱৰ্তে চৰকাৰে এনে আইন প্ৰৱৰ্তন কৰিলে যিটো হ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক 2016
9 নম্বৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ৰূপায়ণ 2019 বৰ্ষৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত নৰেন্দ্ৰ মোদীয়ে ভাৰতত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ৰূপায়ণ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া এতিয়াও সম্ভৱ হোৱা নাই আৰু NRC প্ৰক্ৰিয়াই বৈষম্যমূলক আৰু প্ৰান্তীয় জনগোষ্ঠীৰ ক্ষতি সাধন কৰা বুলি সমালোচনাৰ সন্মুখীন হৈ আছে বৰ্তমানো 10 নম্বৰত আছে অঞ্চল নিৰ্দিষ্ট প্ৰতিশ্ৰুতিও আছিল যেনে কিছুমান বন্ধ হৈ যোৱা অসমৰ চৰকাৰী মিল পুনৰুজ্জীৱিত কৰা যিবোৰ সমালোচকসকলে এতিয়াও দাবী কৰে যে এতিয়াও সেই সমস্যা সমাধান হোৱা নাই 11 নম্বৰত আছে গংগা নদী পুনৰুজ্জীৱিত কৰা 2014 চনৰে 2022 চনৰ ভিতৰত গংগা নদী পৰিষ্কাৰ কৰাৰ প্ৰতিশ্ৰুতি দিছিল খুদ নৰেন্দ্ৰ মোদীয়ে পিছে আজিও পূৰণ নহ'ল সেই প্ৰতিশ্ৰুতি আনকি গংগাত স্নান কৰা বুলি মিছাতে কৈ কৃত্ৰিম পুখুৰী খান্দি নৰেন্দ্ৰ মোদীয়ে গা ধোৱাৰ কথাও কিছুদিন পূৰ্বে খবৰ ওলাইছিল गरीब पूर्वांचली को तो कह रहे हैं भैया हमने यमुना साफ कर दी इसी में डुबकी लगाओ गरीब पूर्वांचली का बेटा यमुना के अंदर गंदे प्रदूषित मल युक्त पानी को पी ले बीमार हो जाए मर जाए इनके बाप का कुछ नहीं जाता क्योंकि वो गरीब आदमी है मगर प्रधानमंत्री को कहीं कुछ ना हो जाए प्रधानमंत्री को कहीं छींक ना आ जाए प्रधानमंत्री कहीं बीमार ना हो जाए प्रधानमंत्री बीमार होकर कहीं रेखा गुप्ता को हटा ही ना दें इसलिए एक नकली आर्टिफिशियल घाट बनाया गया है ठीक यमुना के साथ चिपका के और जब प्रधानमंत्री जी आएंगे तो इस चीज को ऐसे ढका जाएगा कि आपको पता ही नहीं चलेगा प्रधानमंत्री जी गंगा के अंदर हैं या यमुना के अंदर हैं मगर मैं आपको ये दिखा रहा हूं कि प्रधानमंत्री जी ना गंगा में है ना यमुना में है पीने के फिल्टर्ड पानी के साथ एक नकली कृत्रिम घाट बना के पूरे देश को खास तौर पे बिहार के लोगों को बेवकूफ बनाया जा रहा है अब मैं आपको दिखाऊंगा ये हरी चादर देखिए ये हरी चादर लगाई गई है 12 নম্বৰত আহিছোঁ স্মাৰ্ট চিটিজ মিছন 2014 চনত ভাৰত চৰকাৰে ভাৰতৰ 100খন স্মাৰ্ট চিটি গঢ়ি তোলাৰ লক্ষ্যৰে স্মাৰ্ট চিটিজ মিছন আৰম্ভ কৰিছিল যদিও এই পদক্ষেপৰ অগ্ৰগতি লেহেমীয়া হৈছে আৰু পৰিকল্পনা আৰু পুঁজিৰ অভাৱত সমালোচনাৰ সন্মুখীন হৈ আছে বৰ্তমান 13 নম্বৰত আছে দৰিদ্ৰ পৰিয়ালৰ বাবে LPG সংযোগ 2014 চনত নৰেন্দ্ৰ মোদীয়ে দৰিদ্ৰ পৰিয়ালক LPG সংযোগ প্ৰদানৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা পদক্ষেপ আৰম্ভ কৰিছিল কিন্তু বহু পৰিয়ালত এতিয়াও উপযুক্ত ৰন্ধনৰ সুবিধাৰ অভাৱ 14 নম্বৰত আছে কাশ্মীৰ সমস্যা সমাধান 2019 চনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত নৰেন্দ্ৰ মোদীয়ে কাশ্মীৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল যদিও অঞ্চলটোৱে চলাচল আৰু যোগাযোগৰ ক্ষেত্ৰত বাধাৰ দৰে প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আছে বৰ্তমান আনকি 2019 চনৰ 14 ফেব্ৰুৱাৰী দিনটোতেই জম্মু কাশ্মীৰত পুলৱামা এটেক সংঘটিত হৈছিল আৰু 2025 চনৰ 22 এপ্ৰিল দিনটোত পেহেলগাম এটেক সংঘটিত হৈছিল তাতে কেনেকৈ ক'ব পাৰি যে কাশ্মীৰৰ সমস্যা সমাধান হৈছে বুলি এতিয়াও 15 নম্বৰত স্বচ্ছ ভাৰত অভিযান 2014 চনত নৰেন্দ্ৰ মোদীয়ে 2019 চনৰ ভিতৰত ভাৰতক পৰিষ্কাৰ আৰু মুকলি শৌচমুক্ত কৰাৰ লক্ষ্যৰে স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছিল কিন্তু আজিও সেই একেই প্ৰদূষিত চহৰ প্ৰদূষিত বায়ু পানী এইদৰে আৱৰি আছে ভাৰতবৰ্ষ 16 নম্বৰত আছে সুশাসন 2014 চনৰ প্ৰচাৰৰ সময়ত নৰেন্দ্ৰ মোদীয়ে ভাৰতলৈ সুশাসন অনাৰ প্ৰতিশ্ৰুতি দিছিল যদিও দুৰ্নীতি স্বচ্ছতাৰ অভাৱ গণতান্ত্ৰিক প্ৰতিষ্ঠানৰ প্ৰতি অৱজ্ঞা আদি বিষয়ৰ বাবে চৰকাৰে বাৰম্বাৰ সমালোচনাৰ সন্মুখীন হৈ থাকিব লগা হৈছে বৰ্তমানো 17 নম্বৰত আছে স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনিৰ উন্নতি 2019 চনৰ অভিযানৰ সময়ত নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি উন্নত কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও ভাৰতে চিকিৎসকৰ অভাৱ আৰু বহু নাগৰিকৰ স্বাস্থ্য সেৱাৰ সুবিধাৰ অভাৱৰ দৰে প্ৰত্যাহ্বানৰ বৰ্তমানো সন্মুখীন হ'বলগীয়া হৈ আছে আৰু এইবোৰ আছিল মাত্ৰ কেইটামান উদাহৰণহে এনেধৰণৰ বহুকেইটা মিছা প্ৰতিশ্ৰুতি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচন আহিলেই এইবোৰক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ লক্ষ্য বান্ধে এই নৰেন্দ্ৰ মোদীয়ে चुन चुन करके हिसाब लेना ये मेरी फितरत है সমস্যা সমাধান কৰাৰ দায়িত্ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কিন্তু সেই সমস্যাসমূহক সমাধান নকৰি কেৱল ৰাজনৈতিক স্বাৰ্থৰ বাবেহে জনতাক টুপি দিয়াৰ কথা এতিয়াৰ জনতাই বুজি উঠিছে প্ৰধানমন্ত্ৰী মহোদয় সময় হ'ল সলনি হোৱাৰ সময় হ'ল সমস্যাৰে জুৰুলা হৈ পৰা জনতাক উদ্ধাৰ কৰাৰ আপোনাৰ मैं समय से पहले समय को भांप सकता हूँ
আৰু এনেধৰণৰ সত্য নিৰপেক্ষ বাতৰিৰ বাবে চাই থাকিব নৰ্থ ইষ্ট নাও। ইয়াৰ লগে লগে মই বাতৰিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।